উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ বেলতলাস্থিত ক্ষেত্ৰীয় কাৰ্যালয় আৰু এচিচি মেডিকেল কলেজৰ বানত সৰ্বস্ব হেৰুওৱা শিৱসাগৰৰ জকাই চুকিয়াৰ হাতীখুলিত বান সাহায্য বিতৰণ কৰে দুটা প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীয়ে প্ৰায় 400 বানাক্ৰান্তৰ মাজত সাহায্য সামগ্ৰী বিতৰণৰ লগতে চিকিৎসা শিবিৰৰ জৰিয়তে সেৱা আগবঢ়াই বানাক্ৰান্তক বিতৰণ কৰে মূল্যৱান ঔষধো দুৰ্দশাৰ মাজতে বহু অনুষ্ঠান প্ৰতিষ্ঠানে নিজৰ জীৱনকো তুচ্ছ কৰি এনেদৰে দুৰ্গম ঠাইত উপস্থিত হৈ বানাক্ৰান্তলৈ সহায় আগবঢ়োৱা কাৰ্যই সমাজলৈ প্ৰেৰণ কৰিছে ইতিবাচক বাৰ্তা। আমি গুৱাহাটীৰ ESIC ৰিজনেল অফিচ আৰু গুৱাহাটীৰ ESIC মেডিকেল কলেজৰ এটা প্ৰায় 15জনীয়া দল আজি শিৱসাগৰ জিলাৰ এই ভিতৰুৱা অঞ্চল হাতীখুলিত উপস্থিত আছোঁ। ইয়াতে আমি স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। ইয়াত প্ৰায় আজি আমাৰ 400 বানাক্ৰান্ত ৰাইজ ইয়াত সমবেত হৈছিল। আমি তেখেতসকলক চিকিৎসা সেৱা আগবঢ়ালোঁ। আমি যেতিয়া সোমাই আহিছোঁ এই ঠাইটো দেখিছোঁ এতিয়াও আজি 20 দিন পাৰ হোৱাৰ পিছতো বানে মানুহৰ ঘৰৰ ভিতৰত চহৰৰ ভিতৰত এতিয়াও পানী জমা হৈ আছে আৰু ইয়াত মানুহখিনি বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈছে, যিটো খুব স্বাভাৱিকভাৱে এটা প্ৰাকৃতিক দুৰ্যোগৰ পিছত মানুহ আক্ৰান্ত হয়। তাৰোপৰি আমাৰ সৈতে আজি এজন মনোৰোগ বিশেষজ্ঞও আছিল। মানুহখিনি পৰিমাণে ৰুগ্ন আৰু ভগ্ন হৈ পৰিছে আজি এইবাৰ যিটো প্ৰাকৃতিক দুৰ্যোগ হৈছে, গতিকে আমাৰ মনোৰোগ বিশেষজ্ঞজনে সেই অনুযায়ী তেওঁলোকক চিকিৎসা আগবঢ়াইছে আৰু আমি ইয়াৰ সৈতে স্বাস্থ্য শিবিৰৰ সৈতে সংগতি ৰাখি আমি এটা সাহায্য শিবিৰো আয়োজন কৰিছিলোঁ। আমি চেনিমৰা অঞ্চল ভ্ৰমণ কৰিছিলোঁ। আমাৰ সৈতে মিচিং ৰাইডাৰ্ছ বুলি আমাৰ শিৱসাগৰত নিৰন্তৰ কাম কৰি থকা এটা ডেকা যুৱকৰ দলে আমাৰ লগত আগভাগ লৈছে। ইয়াৰ উপৰিও আমি আজি ইয়াত শেষ কৰিলোঁ আমাৰ এই স্বাস্থ্য শিবিৰ। ইয়াৰ পিছত আমি চৰাইদেউ জিলালৈ যাম, যোৰহাটলৈ যাম। আমাৰ এই 4-5 দিনীয়া এই যিটো অনুষ্ঠান আমাৰ যিটো স্বাস্থ্য শিবিৰ সেইটো অব্যাহত থাকিব।